পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত অপ্ৰদক্ষিণ কৰি কীৰ্তনজলি কলা মাথ কৃষ্ণক সম্বোধি হেন বুলিলা অৰ্জুনে আৰু এক সংশয়মি লীলা মোৰ মনে পূৰ্বত মোহ কহেন কৰিলা গোসাই জ্ঞান বিনে নিস্তে জানা কাৰো গতি নাই এবে কহা একাদশ অধ্যায় অন্তত ভক্তিকে পৰম পদ গুজ মোৰ মদ জ্ঞানৰ ভক্তিৰ মধ্যে কোনটো প্ৰধান যদি দয়াও আছে মুত কহা ভগৱান আজি দ্বাদশ স্কন্ধত প্ৰভু ভগৱন্তক অৰ্জুনে প্ৰশ্ন কৰি আছে পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত প্ৰদক্ষিণ কৰি কীৰ্তনজলি কৰিলা মাথ কৃষ্ণক সম্বোধি হেন বুলিলা অৰ্জুনে আৰু এক সংশয় মিলিল মোৰ মনে হে প্ৰভু ভগৱন্ত তোমাৰ ওচৰত মোৰ আৰু অলপ সংশয় আছে তুমি মোক সুন্দৰভাৱে বুজাই দিবা পূৰ্বত মোহক হেন কৰিলা গোসাই জ্ঞান বিনে নিষ্ঠ জানা কাৰো গতি নাই পূৰ্বতে তুমি কৈছিলা মোক জ্ঞান বিনে কাৰো গতি নাই এতিয়া যদি আমাৰ ভকতৰ যদি কাৰো যদি কোনোবাজনৰ যদি জ্ঞান বুদ্ধি নহয় তেতিয়াহ'লে কোনো কাৰ্যত আপুনি আগবাঢ়িব নোৱাৰিব আজি যদি এজন খেতিয়কো যদি জ্ঞান নাথাকে তেতিয়াহ'লে তেওঁ হাল বাবলৈ গৈ চাৰিসীমা হ'ব ভাগি কাজিয়া বিগ্ৰহ আৰম্ভ হ'ব যদি জ্ঞানী লোকজনে যদি আপোনাৰ হাল বাবলৈ যায় কিবা কৰ্ম কৰিবলৈ যায় তাৰপিছত আপুনি মানুহ থাকিব নালাগে যদি অজ্ঞানী লোকক যদি আপুনি কামত পঠায় তাৰ পিছে পিছে আপুনি থাকিব লাগিব সেইকাৰণে আজি অৰ্জুনে কৈছে যে জ্ঞানী হ'ল শ্ৰেষ্ঠ জ্ঞান নহ'লে কোনো ভাল কাম কৰিব পৃথিৱীত নোৱাৰে গতিকে তুমি প্ৰভু এতিয়া কোৱা যে এবে একাদশ অধ্যায়ৰ অন্তত ভক্তিকে পৰম পদ গুজ্য মোৰ মত এতিয়া তুমি কোৱা যে জ্ঞান ভক্তি কোনটো কিমান ডাঙৰ কোনটো কৰিলে আমি গতি পাওঁ তুমি বৰ ধুনীয়াকৈ আমাক বুজাই দিয়া বুলি হয় শ্ৰেষ্ঠ গতিকে আপোনাৰ ইয়াৰ পাছৰ পদত আমাক সুন্দৰকৈ বুজাই দিব অৰাম জ্ঞানৰ ভক্তিৰে মধ্যে কোনটো প্ৰধান যদি দয়াও আছে মোত কহা ভগৱান কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন যে হে অৰ্জুন জ্ঞান আৰু ভক্তিৰ মধ্যে কোনোটো প্ৰধান তুমি ভাল প্ৰশ্ন কৰিছা ৰবা মই ইয়াৰ বিষয়ে তোমাক সুন্দৰভাৱে ক'ম তুমি সুন্দৰভাৱে শুনিবা ৰামে আনতন ভজি মাত্ৰ মোতে ভজে নিত্ৰ মোট মন নিবেশিবে দিহ কৰি চিত্ত পৰমৰ্শ ধায়ে মোক কৰিলে খাৰ এতে মোৰ পানসিটো ময়ো কৃষ্ণ অৰ্জুনক কৈ আছে হে ভক্ত অৰ্জুন যিজনে মোৰ বাহিৰে কাকো চিনি নাপায়
যিজনে মোৰ চৰণত সেৱা কৰাৰ বাহিৰে কাকো চিনি নাপায়, যিজনে মোৰ চৰণত একান্ত মনে শৰণ লৈ পূজা সেৱা অৰ্চন বন্দন নিবেদন কৰে, তেওঁৱে হ'ল একান্ত শ্ৰদ্ধা আৰু ভক্তি। আৰু যিসকলে মোক নভজি বেলেগ দেৱ দেৱীক পূজা কৰি আছে, তেওঁলোকক মই কৃপা নকৰোঁ বুলি আজি অৰ্জুনৰ আগত কৃষ্ণই সুন্দৰভাৱে বুজাই আছে। ব্ৰহ্মৰূপা ক্ষয় উপা শিৱে লোক অভেদ ভাৱনা কৰি চিন্তি পাৱে মোক জ্ঞান ভক্তিৰ গতি নিষ্ফলে নযায় নিস্তে জানি বাহা দুয়ো গতি নাই। যিজন ভকতৰ জ্ঞান হয়, জ্ঞান হ'লে ভক্তি কৰিব পাৰে। ডাইৰেক্ট আপুনি পোনে পোনে গৈ 11-12ত পঢ়িব নোৱাৰে। প্ৰথমৰ পৰা ক শ্ৰেণীৰ গৈ গৈ আপুনি মেট্ৰিক পাছ কৰক, মেট্ৰিক পাছ কৰাৰ পিছত 11-12 পঢ়ক, তাৰপিছত BA পঢ়ে, MA পঢ়ে, ক'ত গৈ থাকক। কিন্তু আপুনি এই ধৰ্মশাস্ত্ৰ লাইনতো যদি আপুনি ডাইৰেক্ট গৈ যদি আপুনি তোল প্ৰৱৰ্তক সাধক সিদ্ধি যুগৰ কথা যদি আয়ত্ব কৰা যায়, আমি ফেইল হৈ থাকিব লাগিব। গতিকে সেইকাৰণে কৈছে যে প্ৰভু আমাৰ ভক্তসকলৰ জ্ঞান হ'ব লাগিব। জ্ঞানেই আদি মূল, জ্ঞান নহ'লে যায় জাতি কুল। যদি জ্ঞান হয় তেতিয়াহ'লে শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰিলে তাৰ কামত আহিব। যদি জ্ঞানেই নহয় তেতিয়া শাস্ত্ৰ ভাগৱত পঢ়াও তাৰ নীতি কাষ্ঠা নাই, আৰু পঢ়িলেও খং ৰাগ দম্ভত অহংকাৰ হৈ সকলোকে অপমান কৰি পোৱা। গতিকে সেই পঢ়াটো আমাক দৰকাৰ নাই বুলি আজি কৃষ্ণ অৰ্জুনক ধুনীয়াকৈ বুজাই আছে। কিন্তু যে জ্ঞানীৰ বুদ্ধি সবাতো সম পৰম দুৰ্ঘট মন ইন্দ্ৰিয় নিয়ম যেন মনেই ৰজা মনেই প্ৰজা মনে বিচাৰে সাত ভাজা। এই দেহটো ভগিতত থকা ইন্দ্ৰিয়সকলৰ ভিতৰত থকা মনটোৱে হ'ল 1 নম্বৰ দুৰ্ঘট বস্তু। ইয়াক আমি যেতিয়া ইয়াৰ মতে চলিম তেতিয়াহ'লে নি আমাক বেয়ালৈ লৈ গৈ থাকিব। আৰু যদি আমাৰ মতে যদি মনটোক চলাব পাৰোঁ তেতিয়াহ'লে সি শৰীৰত কোনো ধৰণৰ বিঘিনি নঘটায় বুলি কৃষ্ণ অৰ্জুনক ধুনীয়াকৈ বুজাই আছে। অৰামে অচিন্ত অব্যক্ত ব্ৰহ্ম মন অগোচৰ অব্যক্ত চিন্তন জানা পথ দুখতৰ অদৃশ্য চিন্তন জ্ঞান অতীব সংকট দেহাভিমানৰ জ্ঞান পৰম দুৰ্ঘট। গতিকে সেই সাধুগুৰু বৈষ্ণৱসকল কেতিয়াবাও দেহাটোক লৈ অভিমান নকৰিবা, কেতিয়াও দেহাটোক লৈ গৌৰৱ নকৰিবা, কেতিয়াও দেহাটোক লৈ কোনোদিনে নিন্দা বাসনা নকৰিবা। গতিকে 4টা গৌৰৱ আছে, ৰূপৰ গৌৰৱ, ধনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, বলৰ গৌৰৱ। যদি এই 4টা গৌৰৱ কেতিয়াবা আহি যায় তেতিয়াহ'লে ভক্তি আল্লাহ লোক হ'লেও কেতিয়াবা পিছলি পৰি যাব। যেনে কাৰোবাৰ ধন টকা পইচা ধেৰ তেওঁ সেইটোৱে বৰ গৌৰৱ, কামত নাহিব। কাৰোবাক দেখিবলৈ বৰ সুন্দৰ সুন্দৰী, তেওঁ সেইটো গৌৰৱত থাকিলে হয়তো বিবাহ পাশত আবদ্ধ নহ'বও পাৰে, তেওঁ কোনেও নিনিবও পাৰে, হয়নে? কাৰোবাৰ বল আছে, বল থাকিল বুলিয়ে নিৰ্বলীৰ ওপৰত আপোনাৰ অত্যাচাৰ কৰিলে সেইটো ভগৱন্তই ক্ষমা নকৰে। গতিকে এই 4টা গৌৰৱৰ পৰা যেতিয়া আঁতৰ হৈ যেতিয়া আপুনি ভক্তি কৰিব, যেতিয়া মোক সেৱা ভজনা কৰিব, য'তেই মই নাথাকোঁ তোৰ পৰাই মই সন্তুষ্ট বুলি আজি কৃষ্ণক কৃষ্ণই বুজাই আছে। ৰামে পুৰুষৰ দেহ অভিমান নাহি যাৰ তভু মুত ভজি সিটো তৰয় সংসাৰ আনত নভজে মুত অনন্য শৰণ ৰাম কায় বাক্য মনে নেৰে মুহুৰ চৰণ। যাৰ দেহত পুৰুষৰ কোনো অভিমান নাই, যিজনে অভিমান নকৰাকৈ মোক সদায় সেৱা ভক্তি কৰে আৰু
আনত শৰণ লৈ অনন্যখন এক কৃষ্ণ পদত সেৱা কৰিলেই মই সন্তুষ্ট হওঁ বুলি আজি অৰ্জুনক ধুনীয়াকৈ ভাৱে বুজাই আছে যে কাই বাক্য মনে তোমালোকে খালি মোৰ চৰণতে সেৱা কৰা, মোকেই অৰ্পণ কৰা, মই তোমালোকক যেনেভাৱে চলাব লাগে যেনেভাৱে দিব লাগে সকলো দিয়া গৰাকী মই নিজেই বুলি আজি কৃষ্ণ অৰ্জুনক ধুনীয়াকৈ বুজাই আছে। অৰামুত অৰ্পি কৰ্ম কৰে নযাম নয় ঘোৰ ৰূপ সংসাৰত মই কৰো পাৰ। হে অৰ্জুন, তোমালোকে খালি মোক অৰ্পণ কৰি কৰ্ম কৰা, এই ঘোৰ ৰূপ সংসাৰত মায়াময় সংসাৰত মই সকলো বিপদৰ পৰা এই চৰাচৰ পৃথিৱীৰ ভকতসকলক উদ্ধাৰ কৰিম বুলি আজি অৰ্জুনক বঢ়িয়াকৈ জ্ঞান দি আছে। ৰামে আকে জানি ধনঞ্জয় নকৰিবা ভয়, কোন ধৰ্ম বহু লোকে নজানয়, ধৰ্ম অধৰ্ম ক জানে লয়া মোক ৰীতি, অসংগে নজানে তভু পবিত্ৰী নিবিতি। যিসকলে অসংগত থাকে, যিসকলে সাধু সন্ন্যাসৰ লগত নাথাকে, তেওঁলোকে পবিত্ৰী নিবৃত্তিৰ কথা বুজি নাপায়। পবিত্ৰী মানে আন্ধাৰ, নিবৃত্তি মানে পোহৰ। পবিত্ৰী মানে অজ্ঞান, নিবৃত্তি মানে হ'ল জ্ঞান। গতিকে আমি আন্ধাৰ গুচি পোহৰলৈ আহিলেহে ভক্তসকলে আমি গতি পাম। গতিকে হে কৃষ্ণ অৰ্জুন, তুমি সুন্দৰভাৱে পবিত্ৰী মাৰ্গত আহি এই চৰাচৰ পৃথিৱীত তুমি ভক্তি আহৰণ কৰা। আৰু নিবৃত্তি মাৰ্গত আহৰণ কৰিলেহে তোমাৰ আত্মাই গতি পাব বুলি আজি কৃষ্ণই বঢ়িয়াকৈ অৰ্জুনক বুজাই আছে। ৰামে প্ৰবৃত্তি নিবৃত্তি যদি জানে কতো লোকে, কোটি কোটি সামান্য দেৱতা বোলে মোকে, দেৱৰ লগত মিহলাই পূজা কৰে, বহু লোকে নজানয় মই সে ঈশ্বৰে, ঈশ্বৰ বুলিয়া জানে যদি কতো লোক, অচজু সংসাৰ ৰুহুতি লোক। এতিয়া আমাৰ ভকতসকল আছে, ঈশ্বৰ পূজাটোত দেৱসকলৰ লগত দেৱতাৰ লগত কাৰোবাৰ লগত মিলাই পেলাই পূজাটো কৰে। এতিয়া প্ৰভু ভগৱন্তই কৈ আছে নহয়, দেৱৰ লগত মিহলাই পূজা কৰে, বহু লোকে নজানে মই যে ঈশ্বৰ এজন আছোঁ, ঈশ্বৰৰ ওচৰত যে অৰ্পণ কৰিব লাগে এই কথাটো কিছুসকলে বুজি নাপায়। নকৰা কাৰণে তেওঁলোকৰ কামটো সুফল নাপায়। আজি যেনেকৈ আজি ইয়াতে গীতা পাঠখন হৈ আছে, ইয়াতে কাক কৈ আছে? অৰ্জুন কৃষ্ণৰ কথা কৈ আছে। ইয়াতে কৃষ্ণই কৈ আছে যে মোক বহু বস্তু নালাগে, মোক শুকান তুলসী পাত এটা দি 1 ঘণ্টা পাৰি দিলেও মই তাতেই সন্তুষ্ট হয়। আৰু যদি আপোনাৰ শিৱ মন্দিৰত যদি পাঠ এখন হয়, তাত আকৌ শিৱ মহাদেৱে কৈ আছে অন্য একো নালাগে, শুকান বেলপাত এটা পানী অকণমান দিলে মই তাতেই সন্তুষ্ট। ভাগে ভাগে তেওঁলোকে সন্তুষ্ট হৈ আছে। কিন্তু আমি যদি ঈশ্বৰজনক ঈশ্বৰ বুলি নাজানো, পিতৃজনক যদি পিতৃ বুলি নাজানো, মাতৃজনক যদি মাতৃ বুলি শ্ৰদ্ধা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক কৈছে আমি একেবাৰে মনুষ্য জন্ম লোৱা মিছা। আমি 12 শাস্ত্ৰ 14 পুৰাণ 18 শাস্ত্ৰ পঢ়িলেও কোনো কামত নাহিব বুলি কৃষ্ণই অৰ্জুনক ধুনীয়াকৈ বুজাই আছে। ৰাম অৱতাৰ ধৰি ভাৰ হবু পৃথিৱীৰ, নিৰাকাৰ বুলি মোক নজানে বিস্তৰ, যিটো জনে মোক কবু লয় সৰ্বাত্মক, অদ্বৈত নিগুণ ব্ৰহ্ম জগত ব্যাপক, সগুণ নিৰ্গুণময় দুয়ো ৰূপ ধৰো, যদি আত্মা ৰাম তভু গুণ লীলা কৰোঁ, এই সংসাৰত প্ৰাণী যতে কয়, জীৱৰূপ অংগ ধৰি সংসাৰ ভ্ৰময়, অবিদ্যাৱান ধাৰে জীৱ গুণৰ সংগত,
মোক নজানে সে জানাও এহি খানি তত্ৰ মই যে কৃষ্ণৰূপে মই যে জীৱৰূপে কাৰোবাৰ গৰ্ভত যে জন্ম লৈ যে মই লীলা সভা কৈ আছোঁ মানুহে বুজি নাপায় আৰু মোক তেওঁলোকে শ্ৰদ্ধা নকৰে ময়ো তেওঁলোকৰ লগৰে এজন মানুহ বুলি তেওঁলোকে ভাবে মই যে জগতৰ ঈশ্বৰ জগতৰ কৃষ্ণ এই জ্ঞানটো তেওঁলোকে নকৰে তেওঁলোকে সদায় অবিদ্যা অন্ধাৰে জীৱগুণৰ সংগত মোকে নাজানাকে জানা এই খানি তত্ত্ব সদায় অবিদ্যা অজ্ঞানতে থাকি খালি খোৱা বোৱা ৰতি হৈ মোক পাহৰি গৈছে আৰু সেইসকল লোকে এই মানৱ জনম লৈ তেওঁলোকে কি হয় দুখৰ বৈ দুখৰ বাহিৰে কেতিয়াও সুখ নাপায় বুলি আজি কৃষ্ণ অৰ্জুনক বুজাই আছে অৰামে কৰ্মে গতি পাৱে কহিলো তোমাতৌ সহস্ৰময় ধত গতি কোন চিতৱাত নিস্তে জানা সখী ব্ৰহ্মাণ্ডৰ ভিতৰ তাৰ মধ্যে যত পানী আছে নিৰন্তৰ সহস্ৰময় ধত যদি একে গতি পাই তবু যত মুক্ত হৈ লেখা জোখ নাই চিত্ত বুদ্ধি মনমুত নিবেদিল যাৰ শীঘ্ৰে পাৱে মোহ কবি লম্বনাহি তাৰ যদি এজন ভকতে মোৰ হিয়াতে যদি তেওঁলোকৰ চিত বুদ্ধি মন অৰ্পণ কৰি যদি ভক্তি কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ সকলো কৰ্ম সিদ্ধি হ'ব আৰু তেওঁলোকে যদি ঈশ্বৰ বুলি নাজানে য'ত ত'ত পূজা কৰি সকলো দেৱ দেৱীকে যদি অৰ্চন বৰ্ণন কৰি থাকে তেতিয়া সেইটো মিছলীয়া ভক্তি হিচাপে তেওঁলোকে ফল নহ'ব বুলি আজি কৃষ্ণই অৰ্জুনক ধুনীয়াকৈ বুজাই আছে এই অজ্ঞান প্ৰকাৰে মুঠ থিৰ কৰে মন জ্ঞানৰ ভক্তিৰো দুয়ো কহিলো লক্ষণ যদি তাত তুমি হেন বোলা বল ইন্দ্ৰিয়ৰ মধ্যে মন অতি যে চঞ্চল দেখিছে সকলো ইন্দ্ৰিয়ৰ মাজত মন অতি চঞ্চল মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাৰ্যা মনটো যদি বলাই দিয়া যায় ই আগুৱাই গৈ থাকিব মনটো যদি কুচাই দিয়া যায় একে জেগাতে ৰ'ব গতিকে মনক সংযত কৰিবৰ কাৰণে আমি এক কৃষ্ণ দৰ্শন কৰিবৰ বাবে ভকতৰ সংগ ল'ব লাগিব আৰু 2 নম্বৰতে আহাৰ নিয়মিত সংযম আহাৰ গ্ৰহণ কৰিব লাগিব ভাল আহাৰ খালে ভাল সতি সন্তান জন্ম কৰিব পাৰিব বেয়া আহাৰ খাই যদি আমি সতি সন্তান জন্ম কৰা যায় তেতিয়াহ'লে পশু কংস ৰাৱণৰ দৰে সতি সন্তান জন্ম কৰা যাব গতিকে আমি মনক দমন কৰিবৰ কাৰণে আমি খুব সুন্দৰ সুন্দৰ ভকতে খোৱা আহাৰ গ্ৰহণ কৰিব পাৰিলে মন ক্ৰমান্বয়ে মানে লাকাম লাগি মনক জয় কৰিব পৰা ব্যৱস্থা সাধু সংগতে পোৱা যায় বুলি আজি বঢ়িয়াকৈ কৈ আছোঁ হয় হয় যত্ন কৰিলেও মন বিষয় যাই মন জিনিবাৰ কহু উত্তম পাই সৰ্বতা পুৰুষে কনে মনে পুনু আখিবে মন মোহৰ
মোৰ প্ৰীতি অৰ্থে তেবে কৰ্ম মাত্ৰ কৰে। যিজন ভকতে সদায় ভকতে ভাল পোৱা কাম কৰিবলৈ যত্ন কৰে, যিজন ভকতে সদায় সাধু গুৰু বৈষ্ণৱে বেয়া পোৱা কাম নকৰে, যিজন ভকতে সদায় পিতৃ মাতৃ জ্যেষ্ঠজনে বেয়া কাম নকৰে, বেয়া পোৱা কাম নকৰে, সেইজন ভকতে সদায় মোৰ চৰণ পায়। আৰু যিজনে সদায় জ্যেষ্ঠজনক সন্মান নকৰে, সাধু গুৰু বৈষ্ণৱক অপমান কৰে, জ্যেষ্ঠজনক অপমান কৰে, তেওঁ হাজাৰ নাম লৈ থাকিলেও তেওঁ মনকো দমন কৰিব নোৱাৰে আৰু মোৰ প্ৰাপ্তি নহয় বুলি ভগৱন্তই কৈ আছে। যদি সাধু গুৰু বৈষ্ণৱ আলমৰ মাধ্যমেৰে যদি আমি সদায় ভাল কাম কৰাটো উচিত ভাবোঁ, সদায় ভক্তি কৰোঁ, সদায় জ্যেষ্ঠজনক সন্মান কৰি যদি মনক যদি আত্মাৰ লগত মিলাই ৰাখি দিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকৰ ভক্তি কৰা সাফল আহিব। একেবাৰে সকলো পৰা গৈ 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 মনটোক আত্মাৰ লগত ৰাখিব লাগিব। আত্মাৰ লগত মিলাই ৰাখিব পাৰিলে তেতিয়া মনে খেলি মেলি কৰিব নোৱাৰে। তেতিয়াহে আমি ভকতি ৰাজ্যত প্ৰৱেশ কৰি আমি প্ৰভু ভগৱন্তই ভকতে ভাল পোৱা কাম কৰিবলৈ পাৰিম বুলি কৃষ্ণই বঢ়িয়াকৈ বুজাই আছে। ৰামে মূৰ গৃহ পুষ্প বাতি কৰিবা যতন, শ্ৰদ্ধা ভাৱে মূৰ গৃহ কৰিবা লেপন, গৃহকলে পন্তে মিতি কাৰেনো যতন, সেই সীমা কৰি থাকিবে বৈকুণ্ঠত। একাদশী দিনা সেৱা অৰ্চন বন্দন, শ্ৰদ্ধাই কৰিবা তাত শ্ৰৱণ কীৰ্তন। এহিমতে যিটো মূৰ কৰ্ম কৰয়, মূৰক দিশ গতি পাৱে ধনঞ্জয়। হে অৰ্জুন, মূৰ গৃহ পুষ্প বাতি কৰিবা যতন, শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন। আমি বাহ্যিকত সদায় আমাৰ গোসাঁই ঘৰটো মচি কাচি লেপি একে সুন্দৰকৈ পৰিষ্কাৰ কৰি আহিছোঁ। আমি আভ্যন্তৰীণ আমাৰ অন্তৰ গৃহখন আমি সদায় কি কৰিব লাগিব, আমি শুদ্ধভাৱে স্নান তৰ্পণ কৰি শ্ৰদ্ধাভাৱে গৃহটো লেপন কৰা কথা কৈ আছে। গৃহটো লেপনটো মৃত্তিকাৰৰ ৰেণু, যেনে আজি ভক্তসকলে মৃত্তিকাৰ ৰেণু লৈছে, কপালত ফুট লৈছে, এইবিলাকত প্ৰভু ভগৱন্ত অলংকাৰ। শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন, গৃহকৰ লেপনটো মৃত্তিকাৰ ৰেণু। গা পা ধুই গোসাঁই ঘৰত সোমাই সুন্দৰভাৱে মৃত্তিকাৰ ৰেণু লৈ তুমি বুদ্ধ হোৱা, তেতিয়াহে তোমাৰ এই ভকতি কাম কৰা শুদ্ধ হ'ব। সেই সীমা হয় হয়, কিন্তু আজিকালিতো পকা ঘৰহে হয় মানে মাটি ঘৰখন মুচোতে হয় এতিয়া আগত ক'ব গ'লে শাস্ত্ৰৰ ৰেখা হয়, নহ'লে যিমান শাস্ত্ৰ ৰেখা সেই অনুসৰি কিমান পুণ্য বুলি সেইটো পায়। এতিয়া আপোনাৰ পকা ঘৰটো হ'লেও মুচিলে তাতো প্ৰভু ভগৱন্ত সন্তুষ্ট হয়, মাটি ঘৰটো মুচিলেও সন্তুষ্ট হয়। মানে গোসাঁই ঘৰে ইয়াতে যিসকল আইসকলে হওক, ল'ৰা ছোৱালী হওক, বোপাইসকলে হওক, যিয়ে ৰাতিপুৱাবে মুচি কাচি পবিত্ৰ হৈ সেই ঠাইত আকৌ অৰ্পণ কৰি আসন জুই বহি কৃষ্ণ গুৰুজনক সন্তুষ্ট কৰি তেওঁলোকক ধ্যান কৰি মোৰ গুৰুৱে দিয়া যাৰ যিটো নিয়ম, সেই নিয়ম প্ৰণালী পথে আমি যদি তাতে মৃত্তিকাৰ ৰেণু যাত য'ত যেনেকৈ বহে তেনেকৈ যদি বহুৱাই গুৰুজনক প্ৰণাম কৰি ধ্যান কৰিব পাৰোঁ, তেতিয়াহ'লে এই মানৱ জন্ম লোৱা সফল হ'ব। কিন্তু যদি মই গুৰুৱে দিলে মাটি, মই ল'লোঁ আতি, মই যদি তেনেকৈ ল'ব পাৰোঁ মোৰ কামত আহিব। আৰু যদি মই তেওঁ দিলে মই বাকচত সোমাইছিলোঁ কোনোদিনে মই তাক শ্ৰদ্ধা ভক্তি নকৰোঁ, তেতিয়াহ'লে কামত নাহিব।
একাদশী দিনা সবে অৰ্চন বন্দন শ্ৰদ্ধা কৰিবা তাত শ্ৰৱণ কীৰ্তন। সেই সাধু গুৰু বৈষ্ণৱ আপোনাৰ সকলোৱে ঘিয়ে ঘিয়ে মণিকূট এটা আছে, ইয়াতে একাদশী দিনা সেৱা অৰ্চন বন্দন কৰি তাতে শ্ৰৱণ কীৰ্তন অকণমান গীতাই হওক কীৰ্তনে হওক পুথি পঢ়া কৈ আছে। একাদশী মৰাহি কোনো কথা নাই, আপুনি যেতিয়াই সময় পায় আপুনি গীতাখন নি বেছি নোৱাৰে 4 খাই মাতি পেলাই গুৰুক ধ্যান কৰিবলৈ বহিয়াকৈ থাকক, তেতিয়াহ'লে আপোনাৰ আত্মা গতি পাব। এহি মতে যিটো মোৰ কৰ্ম কৰয় মোহৰ সদৃশ গতি পাৱে ধনঞ্জয়। যিজনে মোৰ ভক্ত সদায় মোৰ নাম শ্ৰৱণ কীৰ্তন কৰিব, মণিকূটত সোমাই হওক যিকোনো এটা ৰুমতে হওক, যদি মোৰ ভাল পোৱা কৰ্ম অকণমান কৰিব পাৰে সেইজনক মই তেনেই মানে মই গতি দিওঁ বুলি অৰ্জুনক আজি বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ। এই একাদশী কথা কিয় ক'লে? হয়, একাদশী তাৰমানে আমাৰ একাদশ ইন্দ্ৰিয়, মনৰ সৈতে একাদশ ইন্দ্ৰিয়, এই একাদশ ইন্দ্ৰিয়ক আমাক ব্ৰত মানে হ'ল দমন কৰিব দি আছে। যে এই একাদশ মানে ইন্দ্ৰিয়কেইটাই আমাক খেলি মেলি গৈ আমি কোনোবা ফালে যাব নালাগে, মনে যায় সেইফালে লৈ গৈ পেলাই আমাক বিপদত পেলায়, আৰু কেতিয়াবা ভাল দেখি লৈ যায় সাধু সংগত পেলায়, তেতিয়াহ'লে আমাৰ উন্নতি হয়। এতিয়া আমি সেই একাদশী দিনা একাদশ ইন্দ্ৰিয়ক আমি শাস্ত্ৰ মাধ্যমৰ মাজেৰে ব্ৰতৰ মাজেৰে দমন কৰাটোকে কৈ আছে একাদশী ব্ৰত। গতিকে আমি সেইখিনি যদি কৰিব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই আমাক কৃপা নকৰা কোনো কথাই নাই বুলি কৈ আছে। ৰামে যদি দুখ মানে মনে কৰ্ম কৰিবা কওঁ, তাহাৰ সুলভ কহোঁ শুনিও কথা কওঁ। অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম জাগ যোগ যত নিত্য নৈমিত্তিক কৰ্ম কৰিবা সমস্ত্ৰ। ফলকো এৰিবা কৰ্ম বন্ধ হেন জানি, কেৱল কৰিবা ঈশ্বৰৰ আজ্ঞা মানি। যিকোনো এটা অনুষ্ঠানত কৰিবলৈ যাওঁতে আপুনি নিত্য নৈমিত্তিকভাৱে যদি আপোনাৰ গুৰু সেৱা কৰি নিত্য নৈমিত্তিকভাৱে মই ভক্তিৰ অৰ্চন বন্দন কৰি যদি মই গীতা পাঠভাগ যদি অকণমান যদি ক'ৰবাত পঢ়িবলৈ পাওঁ তেতিয়াহ'লে তাৰ সমান পুণ্য নাই। গতিকে আপুনি এই কৰ্মভাগ কৰিবলৈ যাওঁতে ফল ত্যাগ কৰি কোৱা কথা কৈ আছে। গতিকে ফল ত্যাগ কৰি কৰিলেহে প্ৰভু ভগৱন্তই তাত কৃত মানিব বুলি পেলাই আজি আমাক ধুনীয়াকৈ বুজাই আছে। ৰামে সেহি কৰ্মে কৃত ভক্তি হৈব তাৰ, ভক্তিৰ প্ৰসাদ বলে তৰয় সংসাৰ। এহি মতে কৰ্ম কৰিবে কতো নিত, শুদ্ধ শুদ্ধি হুয়াতে বে হুৱে শুদ্ধ চিত। অভ্যাস যুগৰৱতী ৰেক শ্ৰেষ্ঠ জ্ঞান, অজ্ঞানতো অধিক কৰ্ম জানিবা ধ্যান। হে অৰ্জুন, এতিয়া জ্ঞানতকৈ অধিক ধ্যান, যে তুমি সৎসংগ লৈ তুমি ধ্যান কৰা, ধ্যান কৰিলে তুমি গতি পাবা। গতিকে আজি অৰ্জুনক আহি প্ৰথমতে কৰ্মশ্ৰেষ্ঠ, কৰ্মৰ পৰা জ্ঞান শ্ৰেষ্ঠ, জ্ঞানৰ পৰা আহি এতিয়া ধ্যান আহিছে, আৰু গৈ থাকিব আমাৰ কৃষ্ণ। হয়, কৰ্ম ধ্যান শ্ৰেষ্ঠ, এতিয়া ধ্যানৰ পৰা আকৌ আহি থাকিব। ৰামে ধ্যানতো অধিক কৰ্ম ফল ত্যাগ তাৰ, ত্যাগে মাত্ৰ সংসাৰত ৰয় আৰবাৰ। এহি মতে কৰি পাছে যে হেন হুয়, তাহাৰ স্বৰূপ কহোঁ শুনা ধনঞ্জয়। যে জ্ঞানৰ পিছত ধ্যানেই হ'ল শ্ৰেষ্ঠ, ধ্যানৰ পিছত আকৌ কি ফল ত্যাগ। এতিয়া আমি কি ফল ত্যাগ কৰিলে আমি গতি পাম, এইটো আমি নিজেও বুজি পাব লাগিব। যি ফল, যেনেকৈ যিটো আমাৰ মায়া ফল, যিটো আমি মায়া বাসনাত সদায় আবদ্ধ হৈ আছোঁ, এইটো হ'ল মহাফল। এই ফলটো ত্যাগ কৰিব লাগিব। 1 নম্বৰ কৰ্মফল। কৰ্ম এটা কৰিছোঁ, তাৰ আমি এটা ফল আশা ধান দৰা লগাইছোঁ, তাৰ এটা ফল বিচাৰোঁ, কিন্তু সেইটো ত্যাগ কৰিব লাগিব। এইটো 1 নম্বৰ। আপোনাৰ আমি কিবা এটা কৰিলোঁ, ফল এটা আছে, এই ফলৰ পৰা যিটো মোৰ পুণ্য ফল সেইটো মোৰ প্ৰয়োজন,
পুণ্য পাঠখন পঢ়িবলৈ আহোঁতে যিটো পুণ্য হ'ল পুণ্যটো আপুনি ত্যাগ কৰিব লাগিব। সেইটো যিটো পুণ্য নহয় পাপটোহে মই ত্যাগ কৰিব পাৰিম, মই পুণ্যটো কিয় ত্যাগ কৰিম? এতিয়া মই ফলটোহে মোক নালাগে, আশাটোহে মোক নালাগে। আপুনি কৰ্ম কৰিলে পুণ্য কৰ্ম হ'ল, পুণ্য কৰ্ম আপুনি ত্যাগ কৰিব লাগিব। পুণ্য কৰ্ম কৰিবলৈ যিটো মানে যিটো বস্তু দৰকাৰ সেইটোহে মোক নালাগে, সেইটোহে মই আশা কৰিব নালাগে, সেইটো ত্যাগ কৰিব লাগিব। আৰু আধ্যাত্মিকত আমাৰ যিটো 1 নম্বৰ ফল, এই ফলটো হ'ল সুখ প্ৰকৃতিৰ মাজতে থাকে। সেই ফলটো ত্যাগ কৰিব পাৰিলেহে সাধু সংগ কৰা কামত আহিব বুলি আমাক কৈ আছে। যদি আমি সেই ফলটো ত্যাগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰ ভাগৱত পঢ়ি সেইজনৰ মুখে হৰিনাম কীৰ্তন শুনাই অধিকাৰ নাই বুলি কৃষ্ণই অৰ্জুনক বুজায়। কৃষ্ণ ৰাম ধ্যানতো ধৰ্ম কৰ্ম ফল ত্যাগ তাৰ ত্যাগে মাত্ৰ সংসাৰত ৰয় আৰু বাৰু। ধ্যানত অধিক কৰ্ম ফল ত্যাগ, এইটো গাই গৈছোঁ। ত্যাগে মাত্ৰ সংসাৰত ৰয় তাৰ আৰু বাৰ। এহিমতে কৰি পাছে যেন হেন তাৰ স্বৰূপ কহোঁ অশুনা ধনঞ্জয়। সমস্তে প্ৰাণীত ৰাগ দেখো নাহি তাৰ, লোভ মোহ কাম ক্ৰোধ নাহি অহংকাৰ। যিজনে সমস্ত প্ৰাণীতে সমভাৱ দেখিছে, তেওঁ লোভ মোহ কাম ক্ৰোধ অহংকাৰ লাহে লাহে নাইকিয়া হৈ গৈছে। যিজনে সুখতো আনন্দ নাহি দুখে নাহি কষ্ট, অযত্নে হৈ প্ৰাপ্তি তাতে হৈ তুষ্ট। যিজনে সুখতো আনন্দ নকৰে, দুখতো বেজাৰ নকৰে, দিলেও আনন্দ নকৰে, নিদিলেও বেজাৰ নকৰে, সেইজনে কৈছে স্থিতপ্ৰজ্ঞ। এতিয়া আমাক কৈ আছে, হে অৰ্জুন, তুমিও তেনে ভাৱ লৈ ভক্তি কৰা, তেতিয়াহ'লে তুমি এই জনমতো নহয় সিজনমতো শান্তি পাবা বুলি আজি কৃষ্ণ অৰ্জুনক বুজাই আছে। ৰামে শ্ৰেষ্ঠজনে কৰিবে অনন্য জীৱা সেৱা, সমান অমিতকো দৰিদ্ৰকো কৰে দয়া। ৰামে পৰে মাৰি বাটো সহে নাহি কষ্ট মন, তাক সমাৱন্ত বুলি কহে সৰ্বজন। যিজনক আকৌ কোনোবাই মাৰিবলৈ আহিলেও তাকো ক্ষমা কৰি দিয়ে, হয়, সেইজনে গতি পাব। শ্ৰেষ্ঠজনে কৰিবে অনন্য জীৱা সেৱা, সমান মৃত্যুকো দৰিদ্ৰকো কৰে দয়া। গতিকে আমি ডাঙৰ সৰু ধনী দুখীয়া সকলোকে যদি মই সমভাৱে যদি মই সেৱা ভক্তি কৰিব পাৰোঁ, ভাবিব পাৰোঁ, তেতিয়াহ'লে আমি আত্মাক গতি দিয়া ব্যৱস্থাটো কৰিব পাৰিম বুলি আজি ক্ষমা কৰিব। মই মাৰিলে মৰিলোৱে আৰু কথা শেষ, হয়। সি যেনিবা মোক মাৰিয়ে থৈ গ'ল, মইতো কৰিবলগীয়া একোৱেই নাই। গতিকে মই জানিব লাগিব যে মোৰ মৃত্যু এনেকুৱাই। গতিকে কৃষ্ণৰ ওচৰত শৰণ লোৱাহে কাম আৰু, কৃষ্ণৰ নাম লোৱা বাহিৰে আৰু গতিয়েই নাই। ৰামে মন বুদ্ধি অৰ্পি মূৰ্ত কৰিবে নিশ্চয়, সেই ভক্ত সখী মোৰ প্ৰিয় অতিশয়। ভয় উদবেগ দুয়ো কতো নথাকৈ, ভয়ত আশ হুৱে যে বে উদ্বেগ বোলায়। কাহাতো অপেক্ষা নাহি ঈশ্বৰত পৰে, উদাসীন ৰূপে শৌচ কৰে নিৰন্তৰে। গুচিল সংসাৰ কথা যত নিৰন্তৰ, সেই গোট ভক্ত মোৰ অতি প্ৰিয়তৰ। তাক বুলি সাধু সৰ্ব কাৰ্যত নিপুণ, একো কালে তাহাৰ আলস্য নাহি পোন। উদাসীন হৈয়াও আছে সৰ্বত্ৰ ভময়, পুত্ৰ মিত্ৰ আৰু বন্ধু কাৰো পক্ষ নয়। ৰামে প্ৰিয় ভৈলে তাহাঁতোনো হয় আনন্দিত, অপ্ৰিয়ক দেশ নকৰয় কদাচিত। ৰাম শোক নকৰয় ধন, পুত্ৰ ভৈলে নাশ,
নপাই বাৰ বস্তু তন কৰে অভিলাষ। সেই অৰ্জুন, যিজনে পুত্ৰ মিত্ৰ বাই বন্ধু ভাৰ্যা কাৰো সংগ নলয়। কোনোবা এজনৰ বিচাৰ কৰিবলৈ যাওঁতে আজিৰ সমাজত পুত্ৰজোৰ যদি বেয়া কাম কৰিছে, পুত্ৰটো নাই কৰা বুলি ক'ব। বেলেগ এজনে যদি চুৰ কৰিছে, এই তাক ধৰি আন ভালকৈ আজি এপিটন দিয়া হওক। কিন্তু সময়ত আহিবলৈ যে ক'লে যে নাই আপোনাৰ ল'ৰাটোহে আজি চুৰত পৰিল। হয়, সেইটোৱে। এইটো হয় উদবেগ দুয়ো কতো নথাকয়, ভয় ত্ৰাস হৈ যেনিবে উদ্বেগ বোলয়। গতিকে যদি মন বুদ্ধি চিত যদি সকলো মোৰ ওচৰত অৰ্পণ কৰি তোমালোকে কৰ্ম কৰিব পাৰা, তোমালোকে ভয়ো নাথাকে, উদ্বেগ মানে কিছুমান বেয়া চিন্তাও নাথাকে। এইটো ভয় ত্ৰাস যেবে উদ্বেগ একো মাৰি মৰকে নাথাকে বুলি মানে কৃষ্ণই অৰ্জুনক বুজাই আছে। যেনেকৈ যদি আজি আমাৰ দেউৰীগৰাকীয়ে প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে, তেওঁ যদি একান্ত মানে তেওঁ মন চিত অহংকাৰ যিমানবিলাক যদি প্ৰভু ভগৱন্তৰ ওচৰত অৰ্পণ কৰি যদি কৰ্মটো শুদ্ধভাৱে কৰিব পাৰে, ভগৱন্ত য'তে নাথাকক তোকে তথাস্তু কৈ আছে, হয়নে? আমাকো কৈ আছে আজি আমি কৰ্মভাগ কৰোঁতে আমি যিমান পাৰোঁ সুন্দৰভাৱে যদি ভক্তিভাৱে যদি মন প্ৰাণ চিত যদি মই আজি কৃষ্ণ চৰণত অৰ্পণ কৰি যদি এই গীতা শাস্ত্ৰভাগ অধ্যয়ন কৰিব পাৰোঁ, তেতিয়া প্ৰভু ভগৱানে মোকো কৃপা নকৰা কথা নাই। ময়ো যদি ধন টকা পইচা লালসাত পৰি যদি মই মানে ঠিকমতে যদি তেওঁৰ ওচৰত অৰ্পণ নকৰি যদি মই খালি গাব লাগে গাই আছোঁ, ক'ব লাগে কৈ আছোঁ ভাৱে যদি কোৱা যায়, সেই ভক্তিত ভগৱন্ত সন্তুষ্ট নহয় বুলি আমাক বুজাই আছে। ৰাম শোক নকৰয় ধন পুত্ৰ ভৈলে নাশ, নপাই বাৰ বস্তু তন কৰে অভিলাষ। যিজন মহাভক্ত, তেওঁ যদি পুত্ৰ নাশ হৈ গৈছে তাতো দুখ নকৰে, তেওঁ যদি কিছুমান ধন টকা পইচা হেৰাই গৈছে তাতো দুখ নকৰে, তেওঁ যদি নিজৰ ভাৰ্যাও নাইকিয়া হৈ গৈছে তাতো দুখ নকৰে, সেইজন হ'ল পৰম ভক্ত। তেনেভাৱে যদি আমি সকলো দুখ নিবাৰণ কৰি যদি আমি যদি ঈশ্বৰ কাৰ্যত আগবাঢ়িব পাৰোঁ, তেনে ভক্তিহে আমাক গতি দিব বুলি আজি কৃষ্ণ অৰ্জুনক কৈ আছে। ৰামে শুভাশুভ পাপ পুণ্য দুইকো ত্যাগ কৰে, ঈশ্বৰ চৰণ মাত কেৱল সুমৰে। পুত্ৰটো যি মত বুদ্ধি সতোটো সিথান, সেই মতে সম হৈবে মন অপমান। সেই হ'ব যে পাপ পুণ্য দুইকো ত্যাগ কৰক, ঈশ্বৰ চৰণহে খালি মোক লাগে। খালি কি লাগে? ঈশ্বৰ চৰণ। গতিকে সেইকাৰণে কৃষ্ণই কপিল প্ৰভুৱে ভকতসকলে কপিল প্ৰভুক প্ৰশ্ন কৰিছিলে, যদি প্ৰভু ভগৱন্তৰ পৰা যদি একো ফলেই নালাগে, তে ভকতসকলে কিয় আপোনাক চৰণ চিন্তা সদায় কৰি থাকে? বোলে তেওঁলোকে মোৰ চৰণ চিন্তা কৰাটোৱে তেওঁলোকে মহাফল বুলি ভাবি আছে, সেইটো ফলতকৈ বেছি বেলেগ ফল নালাগে। গতিকে যিসকলে মোক মহাফল হিচাপে মোক সদায় অৰ্চন বৰ্ণন কৰি আছে, তেওঁলোকক যদি মই ধন টকা পইচা কিছুমান দিওঁ, তেওঁলোকে নালাগে বুলি কয়। যে মোৰ ভক্তসকলৰ ধন টকা পইচাৰ প্ৰয়োজন নাই, তেওঁলোকে কি কয়, মোক খালী চৰণৰ বিন্দুত এবাৰ সেৱা কৰি থকাটোৱেই হ'ল মহাফল বুলি ভাবি আছে। এইবুলি কপিল প্ৰভুৱে মাকক ধুনীয়াকৈ জ্ঞান দি আছিলে কৃষ্ণ। ৰাম সুখ দুখ শীত উষ্ণ দুইটো সমমতি, পুত্ৰ দ্বাৰ গৃহত নাহিকে শকতি, হৰিষ বিষাদ নাই স্তুতি নিন্দা শুনে, সেই পৰম ভক্ত জ্ঞানী তাক জানি। হয়, হয়, সত্য যুগৰহে কথা। হয়, 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 কলিযুগতো ভগৱতে কৈছে যে মায়ে মোহিত ভৈলা যিটো নৰচয়, যদিও নানা শাস্ত্ৰ পঢ়ি ঈশ্বৰকে কয়, তথাপিতো সিটো গোবিন্দ গণে দেখুৱায়, যদিও সন্ত সাধু আশ্ৰয় নহয়। সেইটোৱে এতিয়া আমাৰ ইয়াত যেতিয়া আজি সেইকাৰণে গীতাত যিখিনি এতিয়া উপদেশ দিলে, এইখিনিতো কলিযুগৰ মানুহৰ কাৰণে সম্ভৱ নহয়।
তাকে আমি তাৰে শতকৰা যদি আমি 100 ভাগো কৰিব নোৱাৰোঁ, এভাগ 20 অংশ বা 5 অংশ কৰিও গুটি যাব পাৰোঁ। যদি আমি তাকেই চৰ্চা নকৰোঁ বা একোৱেই নকৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ মুক্তি পাম? আৰু এটা উপায় আছে, শ্ৰৱণ কীৰ্তন। গতিকে পৰীক্ষিতে শ্ৰৱণ কৰি গতি পাই গ'ল, হয়নে? শুকমুনিয়ে কীৰ্তন কৰি গতি পাই গ'ল। গতিকে 9টা ভক্তিৰ ভিতৰত 9জনে বঢ়িয়াকৈ গতি পায়। এতিয়া আমিও লৈছোঁ যে কীৰ্তন কৰিয়ে গতি পাওঁ আৰু, গতিকে কীৰ্তনকে শ্ৰেষ্ঠ বুলি ধৰি ল'লোঁ। য'তেই সাধু সংগ কৰিবলৈ মাতে ত'তেই দৌৰি দৌৰি গৈ আছোঁ। ভগৱন্তে ক'ত কেনেকৈ থৈ দিব কৰিব আৰু, হয়। যদি মোৰ কৰ্ম ভাল হৈছে মই গতি পায়েই যাম, আৰু যদি ভাল হোৱা নাই মই গতি নাপাম। এই দুটাই বস্তু, হয়। চিনি পোৱা যাব শেষ দৃশ্যটো। ৰাম এৰিলে ক যত সুখ বিষয়ৰ সংগ, আকৌ সাধু সবে বোলে ভক্তি অন্তৰংগ, যাক বোলে অনুভৱ শুনিও নিশ্চয়, জন্ম কৰ্ম নাম গুণ মুখতে নয়ন। দেখিছেনে কিছুমান সকল আছে আকৌ কি সেই মিছাতে পঢ়ি আছে, ভাল নাপায়, হয়। কিছুসকল তাই কৈ আছে নাই আৰু মই পঢ়ক আৰু মই পঢ়ক। তাই এজনে আছে নাই ভাই ৰাখেই ৰাখ, মই একেবাৰে গৰু আনিব লাগে, অমুক আনিব লাগে। তেওঁ মিছাই শুনি আছে, তেওঁ কাম পোৱা নাই। এইফালে শুনি আছে, এইফালে ওলাই গৈ আছে, হয়। সেইটো কোনো কাম নাই। আৰু যিসকলে একান্ত মানে সেই অকণমান দেৰি হওক দে, ঈশ্বৰ গুণানুখিনি শেষ হওক, অমৃত মন্থন কৈছে, তেওঁ কামত আহিব, হয়। সেইকাৰণে শংকৰদেৱে মাধৱদেৱক 3টা পুতলা বেচিবলৈ পঠিয়াইছিলে, কিন্তু তেওঁ দাম দৰ নক'লে। মাধৱেও ভাবি আছে বজাৰত উলিয়াই লৈ একো দাম দৰ নক'লে, কোনটো এতিয়া কি দাম, এটাতো মূল্য আছে। এজন মহাভকতে আহি পেলাই কৈছে যে এই একদম সুন্দৰ যিটো মানে সেইটো পুতলা তেওঁ লৈ গ'ল। লৈ গ'লে 50 টকা এটা দি গুচিয়ে গ'ল, দাম দৰে নাই। ইও এতিয়া একো ক'ব নোৱাৰে নহয়, এতিয়া একো দাম নক'লে গুৰুদেৱে, হয়নে? 50 টকা দি তেওঁ লৈ গ'ল। আকৌ দ্বিতীয়তে আকৌ এজন আহি পেলাই সেইজনে আকৌ দ্বিতীয়টো মানে 30 টকা দি পেলাই সেইটো লৈ গ'ল। তৃতীয়ত আকৌ এজন আহিলে, সেইজনৰ সেইটো পুতলা আছিলে 20 টকা। সেই মানে 50 টকা 30 টকা 20 টকা, সেই মানে 100 টকা হ'ল। 100 টকা যায় শংকৰ গুৰুজনৰ হাতত দিলেগৈ। প্ৰভু আপুনি ডাঙৰ কাম কৰিলে, মই মহাবিপদত গ'লোঁ। বোলে কি হ'ল বাচা, আপুনি পুতলাকেইটা বেচিব দিলে, আৰু লাও জিকা ভুল এটা বেচিব গ'লেওতো এটা দাম আছে। এতিয়া আপুনি একো ৰেট নক'লে, এতিয়া আপোনাৰ মোৰ মহাবিপদত পৰি আৰু যোনে যি দিছে তাকে দি থৈ আহিলোঁ। বোলে কি হ'ল বাচা, বোলে 100 টকা পালোঁ অমুক অমুক। ঠিক বাচা, তই পৰম শিষ্য মোৰ। যে যিটো পুতলা 20 টকা, তাৰ মানে এইফালে এটা ফুটা আছে, এইফালে ভিতৰে ভিতৰে গৈ কাণৰ দিগি আকৌ ওলাই যোৱা ফুটা এটা আছে, সেইটো দাম 20 টকা। তাৰমানে আৰু এটা দাম আকৌ এইফালে সোমাই পেলাই কিঞ্চিতভাৱে এটা ফুটা আছে, তাৰ দাম 40 টকা বা 30 টকা। আৰু যিটো এইফালে সোমাই ওলোৱা বাট নাই, তাৰ দাম 50 টকা। বোলে বাচা বঢ়িয়া। আমাক কৈ আছে যে আমাৰ মাজতে 3 প্ৰকাৰৰ ভকত থাকে। এজন ভকতৰ আহিছে, গল গলকৈ কৈছে, তেওঁ এইফালে সোমাই এইফালে ওলাই গ'ল, সেইজন সেইটো। আৰু এজনো আকৌ কি হয়, অলপ মানে অকণ তাই মানে 100% 50% ৰয়, 50% ওলাই যায়, তেওঁৰ দাম মানে 30 টকা। আৰু যিজনৰ একদম কৰ্ণপথে সোমাই গৰ্ভৱতী হৈ ৰৈ গ'ল, তেওঁৰ দাম পূৰ্ণাংগ 50 টকা। আমাকে কৈছে। গতিকে সাধু সংগত আহিলে, ভকতৰ মাজত গ'লে, ক'ৰবাত গ'লে যদি তাই যদি 10টা কথাই যদি 2টা কথা যদি কাৰোবাক ক'ব পৰা যায়, কামত আহিব। আৰু যদি একোৱেই নাই, আহিলোঁ তামোল খালোঁ, চাহ খালোঁ, ভোজ ভাত খালোঁ, গ'লোঁ আৰু আহি যদি যাই ঘৰত হ'লে এই পাঠলৈকে গ'লি বোলে কেনেকুৱা আছিল, বঢ়িয়া গীতা পাঠ কৰিছিলোঁ ভাইও, সেই গীতা পাঠ কোনখিনি পঢ়িছিলোঁ সেইটোহে নাজানো আৰু মই। তেতিয়াহ'লে কামত আহিবনে? আজি ইয়াতে কিমান স্কন্ধ পঢ়িলোঁ, ক'ত পঢ়িলোঁ যদি ক'বই নোৱাৰোঁগৈ, বৰ বঢ়িয়া হ'ল বুলি ক'লে এতিয়া কি কামত আহিব? প্ৰৱেশ সেইটো। গতিকে আমাক জানি বুজি আমি ভুল কৰিব নালাগে। গতিকে আমি যিমানখিনি পাওঁ ভাল কাম গৈ কৃষ্ণ গুণানুকীৰ্তন জয় ধ্বনি কৰাই হ'ল আমাৰ মানৱ জীৱন, তাৰ বাহিৰে আমাৰ কোনো কাম নাই। ৰাম যিটো নিজ গৃহে থাকি
মুতকৰে মন সিও মোকে পাৱে কৰি নামক স্মৰণ এক চিত্তই অনুভৱে মোৰ নামলৈ নামকে লাগীয়া যে সাধন নলাগৈ যিটো জনে গৃহতে থাকিও 24 ঘণ্টা খাওঁতে শুওঁতে হাবিয়ে হেপতিয়ে উঠোঁতে বহোঁতে মোৰ নামেই লৈ থাকে মই তেওঁ কৃপা নকৰা কথাই নাই হয়নে আৰু নাম ল'বলৈ যাওঁতে কোনো সাধন কৰিব নালাগে নাম ল'বলৈ যাওঁতে কোনো কষ্ট কৰিব নালাগে নামটো মই কৰ্মৰ মাজতে নাম লৈ থাকিব কৃষ্ণ হৰি নাম মই মাজে মাজে সদায় অন্য সময়তে 21,600 বাৰ আপোনাৰ উশাহ নিশাহ আমাৰ অহা যোৱা কৰি আছে 21,600 বাৰ উশাহ নিশাহৰ মাজতে মোৰ ৰাম নাম জপ হৈ থাকিব লাগিব তেতিয়া আপোনাৰ মোৰ দেহে মোৰ আত্মাই কোনো কষ্ট নাপায় যদি মই 21,600 বাৰ মাজতো যদি এবাৰো ৰাম নাম মই মুখত লোৱা সময় নাই তেতিয়াহ'লে মন আত্মা দেহে বহুত কষ্ট পায় বুলি কৃষ্ণ অৰ্জুনক বঢ়িয়াকৈ বুজাই আছে ৰাম একচিতে অনুভৱে মোৰ নামলৈ নামকে লাগীয়া যে সাধন নলাগৈ যিটো স্মৰে মনত যে তথাপি তৰে যেন অজ্ঞানতে নৰে বিষ খাই মৰে যেনে এজন মানুহ বৃদ্ধ হ'ল তেওঁ কোনো সাধু সংগত যাব নোৱাৰে তেওঁ এতিয়া যাওঁতে বহুত কষ্ট তেওঁৰ নামটো কি স্মৰণ কৰিলেও হয় আপুনি মই তেওঁ আমাৰ বঢ়িয়া পূৰ্ণাংগ হৈ আছে আমি আকৌ সেইটো কৰিলে নহ'ব আমি এতিয়া হৈ ভকতৰ ওচৰত যাব পৰা শক্তি আছে গতিকে আমি সাধু সংগত যাবই লাগিব যিজনে উঠা বহা কৰিব নোৱাৰে যিজনে হাত ভৰি পংগু যিজনে বহুফালে অসুবিধা তেওঁ খালি কৃষ্ণ নামটো এবাৰ স্মৰণ কৰিলে তেওঁ গতি পায় বুলি আমাক বঢ়িয়াকৈ বুজাই আছে ৰাম সংশয় কৰা জানো এই কথা শুনি পুৰাণত প্ৰমাণ লয় মনে গুণী কৃষ্ণৰ কি কৰে গোবিন্দ মিশ্ৰ কয় অঞ্জন পিন্ধতে পৰ্বত ভৈল ক্ষয় ৰাম কৃষ্ণে যে সুহিত প্ৰিয় গুৰু জানি ৰাম কৃষ্ণ বুলিও কবানি ব্যাস বিৰচিত গীত দ্বাদশ অধ্যায় ভৈলা সমাপ্তি বোলা মুখে যদুৰা কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম